বিহপুৰীয়া চেঁচাপথাৰস্থিত সাৰ্বজনীন শ্ৰী শ্ৰী ত্ৰিনয়ন মন্দিৰত চুৰিকাণ্ড মন্দিৰৰ 12টা তলা ভাঙি চোৰে চলালে লুটপাট লুটি নিলে দানপাত্ৰ ভঁৰাল কাৰ্যালয়ৰ বহু সা সামগ্ৰী আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো বিহপুৰীয়া চেঁচাপথাৰস্থিত সাৰ্বজনীন শ্ৰী শ্ৰী ত্ৰিনয়ন মন্দিৰত চোৰে চলাই লুটপাট চোৰে মন্দিৰৰ 12টা তলা ভাঙি চলাই লুটপাট লুটি নিলে দানপাত্ৰ ভঁৰাল কাৰ্যালয়ৰ বহুতো সা সামগ্ৰী ধৰ্ম অনুষ্ঠান যে এনেকৈ ৰাখিব নোৱাৰোঁ বাকী সম্পত্তিটো একো ৰাখিবই নোৱাৰি ঘৰৰ দুৱাৰ একো সম্পত্তি নাই গৰু ছাগলী চব লৈ যায় তেনেকুৱা অৱস্থাতে মন্দিৰৰ বস্তু যদি আমি ৰাখিব নোৱাৰোঁ তলা যদি আমি মাৰি একো এটা নিৰাপত্তা কৰিব নোৱাৰোঁ ৰাখিব নোৱাৰোঁ তেতিয়া সংসাৰখন কেনেকৈ চলিব আমি চলিম কেনেকৈ আমি বহুত দূষিত হৈছোঁ মানে এই মৰ্মান্ত হৈ গৈছে এই কৰ্মৰ কাৰণে টাংবিলাক ভাঙিছে কিবা পাওঁ বুলি টাংকত একো নাপায় তেনেকৈ এৰি থৈ গৈছে তলা 9টা ভাঙিছে আৰু তলাও এইবোৰ মানে অতি সৰু সুৰা তলা নহয় চব ভাল তলা দামী তলা তেনেস্থলত হাতুৰিয়ে মাৰিলেও এইটো মানে 10 বাৰ মাৰিলেও সেইটো তলাটো খোল নাখায় তেনেকুৱা তলা খুলি দিছে গতিকে এইটো বহুত চিন্তনীয় বিষয় আৰু এইটো আমি অনুৰোধ কৰিম প্ৰশাসনে এইটো অকণমান জোৰ দিব লাগে